का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ কৃষিখণ্ডৰ সকলো দিশতে পৰিৱৰ্তন হৈছে। বিশেষকৈ উদ্যান শস্য খণ্ডলৈ অহা উত্তৰণ যথেষ্ট মন কৰিবলগীয়া। জনবিস্ফোৰণৰে জৰ্জৰিত ভাৰতবৰ্ষৰ দৰে দেশত অদূৰ ভৱিষ্যতে হোৱা খাদ্য সংকটক প্ৰত্যাহ্বান স্বৰূপে গ্ৰহণ কৰিবলৈ তথা ইয়াৰ সমাধানৰ একমাত্ৰ পথ হ'ল প্ৰযুক্তি নিৰ্ভৰ সৰল কৃষি পদ্ধতিৰ প্ৰয়োগ। কৃষকৰ সহায়ক হোৱা পদ্ধতিসমূহে পৰিৱেশ অনুকূলভাৱে উৎপাদন বৃদ্ধিত যথেষ্ট অৰিহণা যোগাব পাৰে। অসমৰ দৰে ৰাজ্যৰ বাবে প্ৰযুক্তি নিৰ্ভৰ কৃষিৰ উত্তৰণ সৰ্বাধিক। আমাৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ। মাটিৰ পৰিমাণ কম। প্ৰায় 17 লাখ কৃষিজীৱী পৰিয়ালৰে পৰিপূৰ্ণ এই খণ্ডটোৰ বিকাশৰ ওপৰতে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো নিৰ্ভৰ কৰে। বছৰি 4% উন্নয়নৰ লক্ষ্য ধাৰ্য কৰা হৈছে। বৰ্তমান অসমত প্ৰচুৰ সম্ভাৱনাময় কৃষি ক্ষেত্ৰসমূহ চিনাক্ত হৈছে। অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হ'ল উদ্যান শস্য আৰু খাদ্য সংসাধন খণ্ড। অসম তথা উত্তৰ পূৰ্বাঞ্চলত 2001-2002 বৰ্ষৰ পৰা উদ্যান শস্য খণ্ডৰ উন্নয়নৰ বাবে প্ৰযুক্তি মিছনৰ অধীনত আঁচনি ৰূপায়িত হৈ আহিছে। কৃষিভূমি সম্প্ৰসাৰণ আৰু অধিক উৎপাদন তথা স্বনিয়োজনৰ লক্ষ্যৰে ৰূপায়িত আঁচনিখনে কৃষিখণ্ডলৈ বহু পৰিৱৰ্তন কঢ়িয়াই আনিছে। তাৰোপৰি কৃষকৰ স্বনিয়োজনৰ বাবে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে বহু অভিলাষী আঁচনি ৰূপায়িত কৰিছে। নিয়োগ সৃষ্টিৰ লগতে কৃষকৰ আয় দ্বিগুণ কৰাই এই আঁচনিসমূহৰ লক্ষ্য। উদ্যান শস্য সঞ্চালকালয়ৰ জৰিয়তে কেনেধৰণৰ প্ৰশিক্ষণ কৃষক উদ্যোগীৰ মাজত প্ৰদান কৰা হৈছে সেই সম্পৰ্কে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰী দিবাকৰ ডেকাই এনেদৰে জনায়। আমি উদ্যান শস্য বিভাগৰ তৰফৰ পৰা ইতিমধ্যে স্বনিয়োজনৰ বাবে আমি বিভিন্ন পদক্ষেপ লৈছোঁ। ইতিমধ্যে আমি 5টা বেটছক আমি 25জনীয়া গ্ৰুপত ভগাই গোটেই অসমৰ গোটেই জিলা সামৰি আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে। আৰু এই বিষয়সমূহ হৈছে ফল মূল আৰু শাক পাচলি সংৰক্ষণ, বেকাৰীজাত সামগ্ৰী প্ৰস্তুতকৰণ আৰু কাঠফুলা উৎপাদন। ইতিমধ্যে আমি যিখিনি আমাৰ পৰীক্ষাৰ্থীক প্ৰশিক্ষণ দিছোঁ তাৰে 70% পৰীক্ষাৰ্থীয়ে ইতিমধ্যে স্বনিয়োজনৰ বাবে তেওঁলোকে আমাৰ এই যিখিনি ট্ৰেইনিং আমি দিছিলোঁ তাৰ পৰা শিকি তেওঁলোকে ইতিমধ্যে ব্যৱহাৰিক হিচাপে কামত লাগিছে। আৰু তাৰে বহু ট্ৰেইনিং উদাহৰণস্বৰূপে আমাৰ বেকাৰীৰ বা আমাৰ মাছৰুমৰ বা ফল মূল সংৰক্ষণৰ তেনেকুৱা ট্ৰেইনি আহি এই অনুষ্ঠানত আজি ভাগ লৈছেহি। আৰু আমি শুনি সুখী হৈছোঁ যে তেখেতসকলে ইতিমধ্যে স্বনিয়োজনৰ পথ বাছি লৈছে। এই ট্ৰেইনিঙৰ জৰিয়তে যিখিনি শিকিছে তাৰে ইতিমধ্যে তেওঁলোকে নিজকে জীৱিকাৰ সম্বল হিচাপে ল'বলৈ বহুতে সক্ষম হৈছে। আৰু আমি গোটেই অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আমি বিভিন্ন বাতৰি কাকত যোগে আহ্বান জনাইছোঁ, বিজ্ঞপ্তি যোগে আমি জনাইছোঁ তেওঁলোকে যদি ভাবে যে আমাৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ত যোগাযোগ কৰি তেখেতসকলে ট্ৰেইনিং ল'ব পাৰে। আৰু আমি ট্ৰেইনিং লোৱাৰ পিছত তেখেতসকলক বাট দেখুৱাম কেনেকৈ তেখেতসকলে স্বনিয়োজনৰ বাবে আগবাঢ়িব পাৰে। আৰু আমাৰ এই অনুষ্ঠানকেইটা যিকেইটা মই ক'লোঁ, বেকাৰীজাত সামগ্ৰীৰ যিটো ইউনিট আছে, মাছৰুমৰ ইউনিট আছে, ফল মূল সংৰক্ষণৰ ইউনিট আছে, এই ইউনিটখিনিত তেওঁলোকে ট্ৰেইনিং ল'ব। লৈ আমি তেওঁলোকক আগবাঢ়ি যোৱাৰ বাবে পিছলৈ সহায় কৰিম। আৰু আমাৰ বিভিন্ন স্কিম আছে, আঁচনি আছে উদ্যান শস্য বিভাগৰ তৰফৰ পৰা।
আমি সেই আঁচনিৰে তেওঁলোকক সামৰি লোৱাৰ যত্ন কৰিম আৰু কিছুমান বেক এণ্ডেড ছাবচিডি আছে সেই ছাবচিডিসমূহো আমি তেওঁলোকক কেনেকৈ পাব পাৰিম আমি এই প্ৰশিক্ষণতে আমি শিকাওঁ আৰু আমি আশা ৰাখিম তেখেতসকলে স্বনিয়োজনৰ এক বাট মুকলি কৰিব। অসমত পৰম্পৰাগতভাৱে মাছৰুমৰ খেতি কৰি অহা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ প্ৰিয় খাদ্যৰূপে মাছৰুম চিহ্নিত। উচ্চ প্ৰটিন আৰু বিভিন্ন উপকাৰী খনিজ লৱণেৰে পৰিপূৰ্ণ মাছৰুম ৰোগীৰ বাবেও পথ্য। বৰ্তমান সময়ত মাছৰুমৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। কণ কণ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে মিড ডে মিলৰ উপকৰণৰূপে মাছৰুম অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান মাছৰুমৰ মূল্য সংযোজন এক বহু চৰ্চিত বিষয়। উদ্যোগীসকলে মাছৰুমৰ পৰা কেক, ভুজিয়া, পনীৰ, বিস্কুট, দৈ আদি উৎপাদন কৰিছে। এনেধৰণৰ সামগ্ৰীয়ে মাছৰুমক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। বৰ্তমান অসমৰ সকলো জিলাতে মাছৰুম খেতিয়ে বিস্তৃতি লাভ কৰিছে। এনে গুৰুত্বপূৰ্ণ মাছৰুমৰ কৃষি কাৰ্যৰ লগতে মূল্য সংযোজন সম্পৰ্কত কৃষি বিজ্ঞান কেন্দ্ৰ চিৰাঙৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ হিৰণ্য কুমাৰ বৰুৱাই আমাক এনেদৰে কয়। কাঠফুলা খেতিত আমাৰ নিয়োগ বিশেষকৈ নিয়োগ আৰু ইনকামৰ মানে যথেষ্ট সুবিধা আছে। কাঠফুলা খেতি অসমত যিটো অয়েষ্টাৰ মাছৰুম এইটো খেতি শীতকালত কৰিব পাৰি, কিন্তু এতিয়া গোটেই বছৰ জুৰি কৰা জাত ওলাইছে, আমাৰ কৃষকসকলে কৰি আছে। এতিয়া আমাৰ এইটো জাতৰ নাম হৈছে অয়েষ্টাৰ মাছৰুম। অয়েষ্টাৰ মানে হৈছে সাগৰীয় শামুকীয় জাত। আৰু এটা আছে মিল্কী মাছৰুম বুলি কয়, গৰম দিনত কৰে, আৰু এটা জনপ্ৰিয় বাটন মাছৰুম। এই মাছৰুমটো ভাৰতৰ হাৰিয়ানা, পাঞ্জাব আদি দেশত কৰা হয় এই বাটন মাছৰুমটো। গতিকে এই বাটন মাছৰুমটো এতিয়া আমাৰ অসমত কৰিব লৈছে কৃষকে। প্ৰথমতে এই অয়েষ্টাৰ মাছৰুমৰ কথা কওঁ। অয়েষ্টাৰ মাছৰুম অতি সহজে কৰিব পাৰি। ইয়াৰ কাৰণে আমাৰ ধান খেৰ হ'লেই হ'ল। আমাৰ ধান খেৰখিনি আমি কাটি পেলাই তাক সিদ্ধ কৰি বইল কৰিব লাগে। তাৰপিছত এনেকুৱা পলিথিন বেগত গুটি দিব লাগে। গুটি দিয়াৰ পিছত এইটো 15-20 দিনৰ পিছত এনেকৈ ওলাই আহে। গতিকে এতিয়া কথা হৈছে এইখিনি আমাৰ মাছৰুম নহয়, টকাৰ নিচিনা। যিহেতু আমাৰ ইয়াত কৃষক আছে, তেখেতসকল বানেকুচি বা লখিমপুৰৰ বেলেগ বেলেগ জেগাৰ পৰা আহিছে। গতিকে এতিয়া এই মাছৰুম এতিয়া 200 টকা কেজি, গুৱাহাটী বজাৰত 200 টকা। গতিকে আমাৰ প্ৰথমবাৰতেই আধা কেজি বা 3 পোৱা ওলায়, আৰু এবাৰ ছিঙাৰ পিছত আকৌ ওলাই থাকিব, তেনেকৈ 3-4 বাৰ ওলাব। গতিকে এই বেগটোত সৰ্বমুঠ আপোনাৰ 2 কেজি বা 3 কেজি পাব। গতিকে 2 কেজি বা 3 কেজি পালে তেওঁলোকে এটা মোনাত তেওঁলোকে অতি কমেও 300 টকাৰ উপাৰ্জন কৰিব পাৰে। আৰু ইয়াত খৰচ একোৱেই নাই। ইয়াৰ যিটো বিধানৰ পেকেটৰ দাম 30 টকা আৰু পলিথিনটোৰ দাম 3 টকা। গতিকে 30 টকা পলিথিনত 30 টকা বিধান আৰু 3 টকা পলিথিন 35 টকা। মুঠতে লেবাৰ সকলো ধৰি পেলাই 100 টকা খৰচ হয়, কিন্তু তেওঁলোকে উৎপাদন প্ৰায় 300 টকা পায়। তাৰমানে 100 টকা খৰচ কৰি 300 টকা যিটো পায় এইটো সকলোতকৈ লাভজনক। আৰু কথা হৈছে আমাৰ ঘৰুৱাভাৱে মহিলাসকলে অতি সহজে কৰিব পাৰে। আমাৰ চিৰাং জিলাত বহুত মহিলাসকলে কৰি আছে, আৰু অসমৰ পৰা বিশেষকৈ নলবাৰী জিলাৰ পৰা ভূটানলৈ যায়, চিৰাঙৰ পৰাও যায়, কুকুৰাঝাৰৰ পৰাও যায়। গতিকে এতিয়া আমাৰ কাঠফুলাৰ এখন বজাৰ আছে, আৰু গুৱাহাটীতো বহুত মানুহে খায়, কাৰণ ইয়াত যিটো এতিয়া পশ্চিমবংগত এইটো গৱেষণা কৰিছে যে কেঞ্চাৰৰ প্ৰতিৰোধ ক্ষমতা আছে। কেবিকে চিৰাঙৰ জৰিয়তে আপোনালোকে ভেলিডেড প্ৰডাক্টৰ কাৰণে আমি কেবিকে চিৰাঙত আমি গাঁও অঞ্চলত ইয়াৰ পৰা এটা সহজে বনাব পাৰি পকৰি। গতিকে বিভিন্ন বিয়া সভা বা জন্মদিন বা মেলা যদি হয়, তেওঁলোকে ধুনীয়াকৈ কাঠফুলাৰ পৰা তেওঁলোকে পকৰি বনাই সেইটো ইনষ্টেণ্ট খাব পাৰে। গতিকে সেইটো এটা দাম পায়। তাৰপিছত আচাৰ ইয়াতো আচাৰ বনোৱা হৈছে, আৰু সেইবিলাক কৰি পেলাই, আৰু ড্ৰাই মাছৰুম তেনেকৈ ড্ৰাই কৰি পেলাই আমাৰ চিৰাঙৰ ওচৰতে ভূটান। গতিকে ভূটানত ড্ৰাই মাছৰুমৰ বহুত চাহিদা আছে। গতিকে ভূটানলৈও যায়। আৰু এইবাৰ কি হৈছে, বহুত মানুহে ইয়াত যিহেতু উচ্চ প্ৰটিন, হাই প্ৰটিন থাকে, কৰোণাৰ কাৰণেও বহুত মানুহে দেখিছে যে মাছৰুমটো খালে অলপ গাত শক্তি আহে। গতিকে সেইটোৰ কাৰণে এইবাৰ বঙাইগাঁও জিলাত মাছৰুমৰ খুব চাহিদা হৈছে। মানে 200 টকা কেজি মানে আপোনাৰ ৰিটেইলত বিক্ৰী হৈ আছে, আৰু পাবলৈ নাইকিয়া এনেকুৱা হৈ গৈছে। গতিকে আমাৰ ধান খেৰ আমি কাটি বা জ্বলাই দি, আমাৰ কি হয় অসমত বহুতে ধান খেৰবিলাক থ'বলৈ জেগা নাই, জ্বলাই দি। গতিকে তেনেকৈ নষ্ট নকৰি কি হয়, আমি ধান খেৰৰ পৰা অতি সহজে আৰু খুব কম কষ্টও একো নাই, বিশেষ কষ্ট নাই। এই বেগটো বনোৱাৰ পিছত এটা আন্ধাৰ কোঠালিত 15-20 দিন থোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ কাঠফুলাবিলাক ওলাই আহিব।
কৃষি খণ্ডত বহুতো সমস্যা আছে যদিও এনে পৰিৱৰ্তনে আশাৰ দিশ উন্মোচিত কৰিছে। প্ৰযুক্তি নিৰ্ভৰ সৰল কৃষি পদ্ধতিয়ে নিশ্চিতভাৱে যুৱচামক অধিক আকৰ্ষিত কৰিছে। অনাগত দিনত ইয়ে নিৰ্ণায়ক ভূমিকা ল'ব বুলি আশা কৰিব পাৰি। বাইদেউ মই ভিতৰলৈ আহিব পাৰোঁনে? হয় আহকচোন। আপুনি কাঠফুলা কিনিবলৈ আহিছে নেকি? নহয়, মই আপোনাৰ গেটতে আপোনাৰ মাছৰুম খেতিৰ বেনাৰখন দেখিয়ে সোমাই আহিলোঁ। হয় আচলতে বহুত দিনৰ পৰা মোৰ এই মাছৰুম খেতিটো কৰাৰ ইচ্ছা আছে। বোলো মই আপোনাক কেনেকৈ কৰে কি এইখিনি কথা সুধি চাওঁ। আমি আচলতে মাছৰুম খেতিটো বহু দিনৰ পৰাই কৰি আছো আৰু এইটো অতি সহজেই কৰিব পাৰি। বৰ বেছি কষ্ট নাই এই খেতিটো কৰিবলৈ। এবাৰ কৰাৰ পিছত 3 মাহলৈকে আপুনি কষ্ট নকৰাকে ইয়াৰ পৰা উপাৰ্জন পাই থাকিব। আমি বনোৱা এই চিলিণ্ডাৰৰ পৰাই 3 মাহলৈকে ইয়াৰ ফচল উৎপাদন হৈয়ে থাকে। আপোনাৰ কোঠালিটো আকাৰ অনুযায়ী যিমান পৰিমাণৰ আপুনি চিলিণ্ডাৰ বনাব পাৰিব সিমানে আপোনাৰ ব্যৱসায়টো লাভজনক হৈ থাকিব। গতিকে বুজিলে নহয়, 3 মাহলৈকে আপুনি কষ্ট নকৰাকৈ ফল পাই থাকিব। বাহিৰৰ বেনাৰখনত দেখিলো জৈৱিক পদ্ধতিৰে আপুনি খেতিটো কৰে। হয়। আচলতে এই জৈৱিক পদ্ধতিটো কেনেকৈ কৰে? আমি জনাত এই খেতিটো ৰাসায়নিকভাৱেও কিছুমান ঠাইত কৰা হয়। উৎপাদন বেছি হয় তেতিয়া, কিন্তু আমি সেইটো নকৰি জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰি আছো এতিয়ালৈকে। কাৰণ আজিকালি সকলো খেতিয়ে ৰাসায়নিকভাৱে কৰা দেখা যায়। আপুনি নিশ্চয় জানে ৰাসায়নিক পদ্ধতিৰে কৰা ফচলসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। সেইটো ভাবিয়ে আমি এই খেতিটো জৈৱিকভাৱে আৰম্ভ কৰিছো আৰু এতিয়াও জৈৱিকভাৱেই কৰি আছো। জৈৱিকভাৱে আমি খেতিটো কৰিবলৈ হ'লে প্ৰথমে আমি খেৰখিনি বইল কৰোঁ। তাৰপিছত বেগবোৰ বনাওঁ, যিবোৰক আমি চিলিণ্ডাৰ বুলি কওঁ। তাৰপিছত এই বেগবোৰত খেৰখিনি দিয়াৰ পিছত আমি স্পনটো দিওঁ। স্পন মানে আমাৰ যিটো বীজ হয় কাঠফুলাৰ, বীজটো প্ৰয়োগ কৰোঁ। প্ৰয়োগ কৰি পেলাই আমি বেগবোৰ বনাওঁ। এই পদ্ধতিটো প্ৰস্তুত কৰাৰ ঠিক 20 দিনৰ পাছৰ পৰাই কাঠফুলা উৎপাদন হ'বলৈ আৰম্ভ কৰে। আপুনি চিলিণ্ডাৰ বনাওঁ বুলি ক'লে মানে এই ওলমি থকা এই বস্তুখিনি নহয় জানো? হয়, এই ওলমি থকা পলিথিনৰ বেগবোৰে আমি চিলিণ্ডাৰ বুলি কওঁ। আৰু বহুত ধৰণৰ কাঠফুলাই আছে, কিন্তু আমাৰ ইয়াত বিশেষকৈ এইটোহে খেতি বেছিকে কৰা হয়। এইটোক ৱেষ্টাৰ বুলি কয়। ৱেষ্টাৰৰ খেতি কৰিবলৈ আমাৰ ইয়াৰে জলবায়ুটো খুব উপযোগী। মই নিজাকৈ কাঠফুলাৰ খেতি কৰিম বুলি ভাবিছো। গতিকে কেনেকৈ কৰিব পাৰি আপুনি অকণমান দিহা পৰামৰ্শ দিব নেকি? আমিও সময়ে সময়ে প্ৰশিক্ষণ দিয়ে আছো। আমাৰ ইয়াতে 100 গৰাকী মহিলাৰ দ্বাৰাও এখন কপাৰেটিভ ছ'চাইটি আছে। ছ'চাইটিৰ দ্বাৰাই আমি ফাৰ্মখন চলাই আছো আৰু এই ছ'চাইটিৰ আণ্ডাৰতে আমি কাঠফুলাৰ ট্ৰেইনিং দিওঁ। বহু যুৱকে মোৰ পৰা লৈও গৈছে ট্ৰেইনিং আৰু তেওঁলোকে এতিয়া কাঠফুলাৰ উৎপাদন কৰি আছে। ধন্যবাদ বাইদেউ, আপুনি মোক এইখিনি জনোৱাৰ বাবে। হয়, ধন্যবাদ। মই আকৌ আহিম। হয়, আহিছো। ঠিক আছে। আপেল বগৰীৰ পুলি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ৰোপণ কৰিব পাৰি। প্ৰজাতি অনুসৰি জানুৱাৰী মাহৰ পৰা জুন জুলাই মাহলৈকে উৎপাদন পাব পাৰি। এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ আপেল বগৰীত মানৱ দেহৰ বাবে উপযোগী বহু মূল্যৱান মৌল পোৱা যায়। ভিটামিন এ, ভিটামিন চিৰ লগতে কেলছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় আপেল বগৰীত। তাৰোপৰি মানৱ দেহৰ বাবে অতি উপকাৰী 24 বিধ এমিনো এচিডৰ 18 বিধেই পোৱা যায়। খাৰুপেটীয়াৰ সমীপৰ খগজানী গাঁৱৰ উদ্যমী কৃষক শ্ৰী জৰিপালীয়ে কেইবা বছৰৰো পৰা আপেল বগৰীৰ কৃষিকাৰ্যত জড়িত হৈছে। তেওঁৰ বৰ্তমান 13-14 বিঘা মাটি আপেল বগৰীৰ খেতিৰে আবৃত। প্ৰায় 9টা জাতৰ খেতি কৰা কৃষকজনৰ বাগিচাখনত বছৰটোৰ সৰহভাগ সময়েই উৎপাদন হয়। জাত অনুসৰি উৎপাদনৰ সময় ভিন্ন। বৰ্তমান অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু অঞ্চললৈ বগৰী সৰবৰাহ হয়। বহুজনৰ সংস্থাপনৰ উৎস হৈ পৰিছে এই বাগিচাখন। আপেল বগৰীৰ কৃষিকাৰ্য সম্পৰ্কত কৃষক জৰিপালীয়ে আমাক এনেদৰে ব্যক্ত কৰে। বগৰী বুলি কওঁতে বগৰী আমাৰ 9টা জাত হয়। 9টা জাত, তাৰ মাজত থাইলেণ্ড হ'ল 1 নম্বৰ। প্ৰথমত আহে জানুৱাৰীত। থাইলেণ্ডটো যেতিয়া শেষ হয় তাৰপিছত আহে আপোনাৰ টাইৱান,
টাইৱানটো শেষ হোৱাৰ পিছত আহে কাশ্মীৰী আপেল। কাশ্মীৰী আপেলটো যেতিয়া শেষ হয় তাৰপিছত আহে আপোনাৰ বেবী সুন্দৰী। বেবী সুন্দৰী যেতিয়া শেষ হয় তাৰপিছত আহে আপোনাৰ এই বল সুন্দৰী। বল সুন্দৰী শেষ হোৱাৰ পিছত মিনি আপেল। মিনি আপেল শেষ হোৱাৰ পিছত মাধৱপুৰটো আহে। গতিকে এই হাৰ্ভেষ্টিংটো বুলি কওঁতে জানুৱাৰীৰ পৰা আৰম্ভ হয়। জানুৱাৰীত 2টা টাইৱান আৰু থাইলেণ্ড যায়। ফেব্ৰুৱাৰীত এই কাশ্মীৰী আপেল আৰু এই বেবী সুন্দৰী এই 2টা যায়। তাৰপিছত যায় আপোনাৰ মাৰ্চত এই বৰ্তমান যিটো চাইছে এইটো মাল আহিব। আৰু এইটো মাল ইয়াৰ লগতে আৰু এটা বল সুন্দৰী বুলি কয়, বল সুন্দৰী এই 2টা আহিব। এই 2টা যেতিয়া শেষ হৈ যাব তাৰপিছত আহিব আমাৰ এই মাধৱপুৰী বুলি যিটো কয় এইটো। এই মাধৱপুৰীটো আপোনাৰ এপ্ৰিলত আহিব। এপ্ৰিল মে 2 মাহ থাকিব। আজি মই এই চেনেলৰ যোগেদি গোটেই অসমবাসী ৰাইজক ক'ব খোজোঁ যে আমিতো আগৰ পৰাই যিবিলাক চব্জি কৰি আহিছোঁ বা মৰাপাট ধান মাকৈ মাহ এইবিলাকতো কৰি কিনে আমাৰ অসমত যিখিনি লাগতিয়াল এইখিনি দি কিনে আমাৰ অসমখিনি ধুনীয়াকৈ পোহপাল দি তাৰপিছত আমি বাহিৰতো ছাপ্লাই দিব পাৰিছোঁ। বগৰীচোপা যিটো পৰিচৰ্যা এইটো ৰুব হ'লে আপোনাৰ এইটো যেতিয়া মাৰ্চৰ পিছত এপ্ৰিলত ৰুব লাগে ইয়াৰ ৰোৱা সময়টো। আৰু ইয়াৰ সময়টো একচুৱেলি ৰোৱাৰ আগত 2 সপ্তাহ আগত এই যিখিনি ঠাইত ৰোৱা হয় সেইখিনি ঠাইৰ পৰা আৰু এটা ঠাই 7.5 ফুট ডিষ্টেঞ্চত ৰুব লাগে। আৰু ৰোৱা জেগাখিনিত ভাৰ্মি কম্পষ্ট, গোবৰ সাৰ, তাৰপিছত লগত এই জৈৱিক পদ্ধতিত আৰু কিবা কিবি সাৰ দি কিনে লগত ইউৰিয়া দি অলপ দিয়া হয়। দি কিনে এই যিখিনি জাগাত লগোৱা হয় তাত 2 ফুট ইফালে 2 ফুট তলত 2 ফুট খান্দি লৈ কিনে তাত সাৰটো ধুনীয়াকৈ দি থৈ দিব লাগে মাটিৰ লগত মিহলাই। থৈ দিয়াৰ 4-5 দিন পিছত মাটিখিনত কিবা অলপ গেছ সৃষ্টি হয়। এই গেছটো ধুনীয়াকৈ ওলট পালট কৰি দি কিনে বগৰী পুলিটো ৰুব লাগে 1 সপ্তাহমান পিছত। 1 সপ্তাহৰ পিছত হয়। আৰু এই বগৰীটো ৰোৱাৰ পিছত এই বগৰীটো য'ত ৰোৱা হয় গছটো যাতে বতাহত নাভাঙাৰ কাৰণে তাত এটা ছাপৰ্টৰ কাৰণে আৰু ভাঙি নোযোৱাৰ কাৰণে বাঁহৰ এটা খুঁটি দিব লাগে। এই খুঁটিটোত গাটো ধুনীয়াকৈ গছটো বান্ধি দিব লাগে যাতে বতাহে নাভাঙি যায়। আপোনাৰ 9টা জাত আছে? হয়, 9টা জাত। 9টা জাতৰ আপুনি সময়টো ক'লে বিভিন্ন সময়ত আপোনাৰ ফলবোৰ ফুলে, হয়, ফুল আহে আৰু তাৰপিছত গুটি হয় সেইধৰণে। এতিয়া কথা হ'ল যে আপুনি এই বগৰী প্ৰথম অৱস্থাত পৰিচৰ্যা এবছৰত আপুনি কি ব্যৱস্থা লয় যেতিয়া গুটিখিনি শেষ হয়? বগৰী যেতিয়া শেষ হয় তাৰপিছত কি কৰে? এই বগৰীটো একচুৱেলি ৰোৱাৰ পৰা 8 মাহ মানে যিটো টাইমত ৰোৱা হওক মুঠতে জানুৱাৰীৰ পৰা ইয়াৰ বিঘা আৰম্ভ হয়, ষ্টাৰ্ট হয়। জানুৱাৰীৰ পৰা আৰম্ভ হয় যেতিয়া বগৰীটো শেষ হয় তাৰপিছত বগৰীটো 2 ফুটমান ওপৰত পুলিং কৰি দিব লাগে। দি কিনে তাৰপিছত এই মাটিডৰা ধুনীয়াকৈ চাহ কৰি তাৰপিছত ইয়াৰ মাজত চব্জি বা ৱাটাৰমেলন নাইবা বাংগি তেনেকুৱা ফচল এটা কৰিব পাৰি। সেইটো ফচলো হৈ থাকিব। লগতে বগৰীটো যিটো বাৰিষা বৰষুণ পৰাৰ লগে লগে অকলে নিজে পোখা দিব। সেই পোখা দি আকৌ নেক্সট টাইম সি গাছ হ'ব। আৰু যিটো আমি চব্জি খেতি কৰোঁ এই চব্জি খেতিত 3 মাহতে আমাৰ হাৰ্ভেষ্টিং হৈ যায়, ফুল মেচুৰ্ড হৈ যায়। 3 মাহৰ পিছত এইটো শেষ হোৱাৰ পিছত আমাৰ বগৰীটো আৰম্ভ হয়। আৰু এই যিটো খেতি কৰিলে সেইটো খেতিৰে আমাৰ বগৰী খেতিৰ যিটো খৰচ হ'ব, বগৰী খেতিৰ খৰচ প্লাছ সেইটো খেতিৰ খৰচ সেইটো ফচলে আমাক দি দিয়ে। তাৰপিছত বগৰীটো যিখিনি থাকে গোটেইখিনি আমাৰ পইচা লাভত যায় পৰে। আৰু এতিয়া বগৰী আপুনি এই জাতবোৰ ক'ৰ পৰা আনিছে? বগৰীবিলাক চব এইবিলাক বাহিৰৰ পৰা অনলাইনত আনা পুলি। এই যেনেবা টাইৱান বুলি কওঁতে এইটো টাইৱানৰে মাল হয়, টাইৱানৰ পৰা অনা হৈছে। আৰু যিটো থাইলেণ্ড এইটো থাইলেণ্ডৰ মাল হয়। আৰু যিটো নেকি কাশ্মীৰী বুলি ক'লোঁ এইটো আমাৰ ইণ্ডিয়াৰ কাশ্মীৰী ভেৰাইটি হয়। আৰু যিটো মিনি আপেল বুলি ক'লোঁ এইটো তাৰমানে কাশ্মীৰী বুলি কওঁতেও কাশ্মীৰত 5টা ভেৰাইটি হয়। মিনি আপেল, এই বল সুন্দৰী, কাশ্মীৰী আপেল, বেবী সুন্দৰী আৰু এটা আছে আপোনাৰ এই সেন্দুৰী বৰী বুলি কয়। এই 5টা কাশ্মীৰী। আপোনাৰ গোটেইকেইটা জাত আছে নেকি? আছে, কাশ্মীৰীও আছে। তাৰপিছত আৰু এটা আছে মাধৱপুৰী। এনেকৈ টোটেল যায় 9টা জাত আছে। 9টা জাত আছে। আৰু এতিয়া বৰ্তমান আপোনাৰ কিমান বিঘা মাটিত বগৰী খেতি? বগৰীটো বৰ্তমান মোৰ 18 বিঘা আছে। 18 বিঘাৰ মাজত 10 বিঘা হ'ল আপোনাৰ গ্ৰীণ যিটো সেইটো, আৰু 8 বিঘা যিটো আছে 8 বিঘাটো হ'ল আমাৰ এই কাশ্মীৰী যিটো সেইটো। কোনটো বেছি চাহিদা আছে বজাৰত? বজাৰত বুলি কওঁতে আগত তাৰমানে গ্ৰীণটোৱে আছিল, এই যিটো ৰেড কালাৰ এইটো আগত নাছিল, এই বছৰ প্ৰথম আহিল। বজাৰত চাহিদা বুলি কওঁতে এই গ্ৰীণটো যিটো এইটো আছে 25ৰ পৰা 26 টকা 27 টকা,
আৰু আমাৰ মাল একচুৱেলি আমাৰ লোকেলত বিক্ৰী নহয়, চব বাহিৰতে যায়। নাগালেণ্ডৰ পৰা পাৰ্টি আহে, অৰুণাচলৰ পৰা পাৰ্টি আহে, মিজোৰামৰ পাৰ্টি আহে। আপুনি নিজে ব্যৱসায় বিক্ৰী কৰিব লাগে নে তেওঁলোকে আহিলে? নাই, আমাৰ বাহিৰৰ চেনেল আছে, বেপাৰীবিলাকৰ লগত কণ্টেক্ট আছে, সিহঁতে নিজে গাড়ী লৈ আহি একদিনতে 1 টন 1 টন 2 টন 3 টন এনেকৈ লৈ গুচি যায়। হয়, আৰু আমাৰ এই যিটো ৰেড কালাৰ এইটো 60-70 টকা বজাৰ আছে। বেনিফিট বুলি কওঁতে ৰেড কালাৰটো নতুনকৈ আহিছে, এইটোতো তাৰমানে বেনিফিটটো বেছি আছে। বগৰী খেতি কৰা কিবা সমস্যা আছে নেকি? দিয়ক বেমাৰ, পাতত দাগ পৰা। খেতিটো 1 নম্বৰ কথা হ'ল নিজৰ ওপৰত ডিপেণ্ড কৰে। যদি নিজে জানা থাকে তেনেহ'লে যিকোনো খেতি তাৰ হ'ব। কথা ইয়াক পৰিচৰ্চাটো কৰিব হ'লে ফাৰ্ষ্ট টাইম কথা হ'ল ইয়াক যেতিয়া ৰোৱা হয়, ৰোৱাৰ পৰাই তাৰমানে ভাদৰ মাহত ইয়াৰ ফুলটো হয়। ফুলটো যেতিয়া হয় তেতিয়া ইয়াত এটা পোকে আক্ৰমণ কৰে। সেই পোকটো খেদিবৰ কাৰণে আজিকালি কেমিকেল নহয়, জৈৱিক পদ্ধতিত স্প্ৰেয়াৰ ওলাইছে। সেই স্প্ৰেয়াৰটো কৰিলে খেতিৰ কাৰণে, ফলৰ কাৰণেও ভাল, আমাৰ খাওঁতে নিজৰ দেহাৰ কাৰণেও ভাল, প্লাছ আমাৰ খেতিৰ প্ৰডাকশ্যনৰ কাৰণেও ভাল। আৰু যেতিয়া ফুলটোৰ পৰা ফল হয় তেতিয়া ফল হোৱাৰ আগতে পোকে আক্ৰমণ কৰে ইয়াক। সেই যিটো পোকে আক্ৰমণ কৰে সেই পোকৰ কাৰণে আমাৰ জৈৱিক স্প্ৰেয়াৰ ওলাইছে, কীটনাশকৰ সলনি। সেই জৈৱিক স্প্ৰেয়াৰটো সেই টাইমতে স্প্ৰেয়াৰ আমি দিলোঁ। দিলাৰ পিছত যাতে ফলটোত পোকে নাপায়। তাৰপিছত আৰু এটা পায় ফাংগিচাইড। এই ফাংগিচাইড এটা বেমাৰ পায়, এই ফাংগাছ বেমাৰৰ কাৰণে এইটোৰে স্প্ৰেয়াৰ ওলাইছে। সেই স্প্ৰেয়াৰটো আমি কৰিব লাগে যাতে ফলটোৰ যিটো নেকি এইটো যাতে শুকাই পৰি নাযায়, তাৰ কাৰণে আমি ধুনীয়াকৈ টাইমমতে পানী দিব লাগে, তাৰ লগতে স্প্ৰেয়াৰটো কৰি ল'ব লাগে। যিসকল কৃষকে প্ৰযুক্তিৰ লগতে সময় উপযোগী কৃষি কাৰ্যৰ লগত জড়িত হৈছে তেওঁলোকে অতি সুফল পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ তথ্য প্ৰযুক্তিৰ ব্যৱহাৰো এই ক্ষেত্ৰত উল্লেখনীয়। ইয়াৰ বজাৰখন ক'ব গ'লে ভালে, কিন্তু ইয়াৰ বগৰী যিটো কৰিছোঁ আমি একচুৱেলি ডাঙৰকৈ খেতি কৰোঁতো হ'লচেল হিচাপত। আমাৰ একচুৱেলি লোকেলত তাৰমানে তেনেকুৱা যোগাযোগ নাই। আমি বাহিৰৰ পাৰ্টি আমাৰ তাত আহে, যেনেকৈ অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম এনেকৈ পাৰ্টিবিলাক দিয়াই লৈ আহি ডাইৰেক্ট কিনি লৈ যায়। গতিকে এই চেনেলৰ যোগেদিয়ে আমাৰ গোটেই অসমৰ ৰাইজক ক'ব খুজিছোঁ, ক্ষুদ্ৰ বিজনেছমেনবিলাকক ক'ব খুজিছোঁ, যদি আপোনালোকৰ এই আপেল বগৰীটো দৰকাৰ হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰটো মই ইয়াত দি আছোঁ, সেই কণ্টেক্ট নম্বৰ মতে যোগাযোগ কৰিলে বগৰীটো কণ্টেক্ট নম্বৰটো হ'ল 9365549501 9365549501। এইটো নম্বৰত কণ্টেক্ট কৰিলে আমাৰ বগৰী একমাত্ৰ আপেল বগৰী নহয়, 9টা জাত আছে। জানুৱাৰীৰ পৰা আৰম্ভ কৰি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন মুঠতে 5 মাহ বগৰী পাব। 5 মাহে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, আৰু মই হ'লচেল হ'লেও দিব পাৰিম, খুচৰা হ'লেও দিব পাৰিম। যিটো মাৰ্কেট থাকে সেইটো মাৰ্কেট হিচাপত আমি দাম ল'ম, আৰু মাৰ্কেটটো কেতিয়াবা কমিও যায়, কেতিয়াবা বেছিও হৈ যায়। যেতিয়া যিটো মাৰ্কেট থাকিব সেই মাৰ্কেট মতেও আমি দিব পাৰিম। নতুন চাম কৃষক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অতি আগ্ৰনোৱা। এয়া অসমত পৰিলক্ষিত হৈছে। অনলাইন মাৰ্কেটিং, আমদানি ৰপ্তানি আদি ব্যৱসায়ৰ লগত যুৱচাম কৃষক অতি একাত্মতাৰে জড়িত হৈছে। এই ক্ষেত্ৰত হোৱা উত্তৰণ অসমৰ কৃষিখণ্ডৰ বাবে নতুন দিগন্তৰ অৱকাশ বুলিব পাৰি। গ্ৰামীণ অৰ্থনীতিৰ সবলীকৰণৰ জৰিয়তেহে অসমৰ উন্নতি সম্ভৱ বুলি ক'ব পৰা যায়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।